তো হেল্ল' গাইজ, কি কৰি আছে আপোনাৰবিলাক? তো আজি TVS অটো এখন চাবলৈ গৈ আছে। বাইক লোৱা নাই, বাছতে যাম বুলি ক'লো লগৰীয়াক। বাছটো আহি গ'ল, এতিয়া বৰ্তমান বাছত উঠি আছোঁ। মই আৰু লগৰীয়া উঠি মেলি বহি গ'লোঁ। এতিয়া সি ক'লে মোকে বহুত দিন বাছত উঠা নাই, তে মই ক'লোঁ তাকে ঠিক আছে দে, কেতিয়া যাব লাগে। তো অকণমান গৈ আগতে বকলীয়া পালোঁ, মানে লগৰীয়াটোৱে ক'লে তামোলটো লৈ আনে, 1-2টামান খাই দিওঁ আৰু কি কৰিম আৰু। খাই আকৌ গাড়ীত উঠি দিলোঁ আৰু গৈ আছোঁ এতিয়া। তো আকৌ আমাৰ গাড়ীটো এৰি দিলে। অকণমান আগত আহিলোঁ, অহাৰ পিছতে এইটো মিক্সাৰ চানা বেছি আছিলে, তাৰপিছত মিক্সাৰ চানা অকণমান খাওঁ বুলি খালোঁ। তো চানাটো খাই লগৰটোক ক'লোঁ পানী অকণমানকৈ লৈ আন। তো সি গৈ আছে এতিয়া বৰ্তমান পানীটো আনিব কাৰণে। সি পানীটো লৈ আনিলে এতিয়া। তো সি লৈ আনিলে যেতিয়া চিন্তা কৰিলোঁ পানীটো অকণমান খাই দিওঁ। এতিয়া বৰ্তমান পানীটো খাই দিলোঁ। খাই মেলি আকৌ আমাৰ গাড়ীটো ষ্টাৰ্ট হ'ল, আমি গৈ আছোঁ এতিয়া বৰ্তমান। চাওক জাগাকেইটা ইমান বঢ়িয়া লাগি আছে, ধুনীয়া লাগি আছে। এতিয়া আমি গৈ আছোঁ আৰু বেছি দেৰি নাই, পাম আৰু। তো এতিয়া পাৰখোৱা পালোঁ। এতিয়া পাৰখোৱাৰ পৰা আমাৰ কাৰণে ল'বলৈ আহিব এই গাড়ী মালিকটোৱে। তো জাগাকেইটা চাওক কিমান ধুনীয়া আছে, ভাল লাগি আছে। বতৰটো আজি মানে বহুত ঠাণ্ডা হৈ আছে, ৰ'দ চদ ওলোৱা নাই আৰু ধুনীয়াকৈ আৰু অলপমান ভিডিঅ' কৰিলোঁ। তো লগৰটোৱে ক'লে ভাতে অকণমান খাব যাম বোলে, ভোক লাগিলে। তো ক'লোঁ ব'ল আৰু যাই থাকিম আৰু ভাত চাত ক'ৰবাত পালে খাই দিম আৰু। তো লগৰটো আৰু মই গৈ আছোঁ অলপ আগৰ ফালে, মানে ফটককৈ ভাতৰ হোটেলটো নাপায় নাই, সেইকাৰণে অকণমান আগত গৈ আছোঁ। অলপ ভাল হোটেল এটা পাই যাওঁ নেকি বুলি গ'লোঁ আৰু লগৰটোক কৈ আছোঁ পাম নে নাপাম। এই কওঁতে আৰু পালোঁ হোটেল এটা, সোমাই গ'লোঁ আৰু এতিয়া গৈ বহিছোঁ অলপ। এই লগৰীয়া মোবাইলটো চাই আছে। তো এইখিনি ভাতটো আমাৰ কাৰণে ওলাই আছে আৰু ভাতটো এতিয়া কি খাওঁ এইটোৱে চিন্তা কৰি আছোঁ। লগৰটোৱে ক'লে যিকে হওক অকণমান খাই দিম আৰু। তো গাইসকল, এইখিনি আমাৰ ভাতটো আহিলে। এইফালে আছে মাংস চব্জি, এইফালে আছে ঢেকীয়া, আচাৰ, নেমু, ভেন্দি ভাজি আৰু তৰকাৰী আছে। তো অকণমান ভাতটো খাই দিওঁ বুলি আৰু চিন্তা কৰিলোঁ আৰু খায়েই দিলোঁ আৰু। তো খাই মেলি এতিয়া ওলাই আছোঁ আৰু অকণমান আগত আহি শিখৰ এটা ল'লোঁ, লৈ খাই মেলি। তো গাইজ ফাইনেলি জাগাটো পালোঁ, পাই গ'লোঁ। তাকে মই 75 দিম। তো সি ক'লে নাই 75 নহ'ব, সেইটো ইমানটো কথা নকবি আৰু। তো সি ক'লে ঠিকে আছে দিয়া, তুমি লৈ যোৱা আৰু গাড়ীটোত। এতিয়া আমি আৰু ওলাই আহিলোঁ আৰু বৰ্তমান গৈ আছোঁ এতিয়া আমি। চাওক কিমান ধুনীয়া ঘৰ এটা পালোঁ আৰু এই পাহাৰৰ মাজেদি আহি আছোঁ এতিয়া বৰ্তমান। ফাইনেলি ঘৰটো পালোঁ আৰু পাই আৰু লগৰীয়া তাতে গাড়ীটো ৰাখি আৰু ভিডিঅ'টো ইমানতে